হাই দোস্ত, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ মোৰ ইউটিউব চেনেল DK দিব্য ব্লগ ভিডিঅ'লৈ। আজি আমি মাজুলীলৈ গৈ আছোঁ। আমি শ্ৰী শ্ৰী কৃষ্ণ সম্পূৰ্ণ ৰাসলীলা আৰু লগতে মাজুলীখন ফুৰিবলৈ আমি এতিয়া গৈ আছোঁ। প্ৰথমতে আমি তেলটো ভৰাই লওঁ গাড়ীখনত, তাৰপিছত আমি গৈ থাকোঁ। এয়া মানুহ এজনৰ কাৰণে ৰখি দিছোঁ, তাৰপিছত মানুহজন আহিলে আমিও আহিলোঁ। এতিয়া নিমাতী ঘাটত গৈ পেলাই টিকটটো কাটি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি এতিয়া টিকটটো কাটি লওঁ, তাৰপিছত জাহাজত উঠোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি এতিয়া জাহাজৰ ওপৰত বাইকখন উঠাই দিলোঁ। এয়া চাওক, এয়া বাইক উঠাই আছে। আমি এতিয়া ভিতৰত বহি ল'লোঁ। এতিয়া জাহাজখন ষ্টাৰ্ট কৰিলে আমি এতিয়া গৈ আছোঁ। আমি এতিয়া মাজুলী ঘাটত নামি পেলাই আমি এতিয়া আহি আছোঁ। মাজুলী ঘাটত নামোতে ভিডিঅ' বনাবলৈ নহ'লে আমি এতিয়া আহি আছোঁ। আমি এতিয়া আগত মানুহ আগত থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি এতিয়া যোন ঘৰ মানুহৰ ঘৰত থাকিম, এয়া মানুহ ঘৰ পাই গ'লোহি। আমি এতিয়া বাইকখন থৈ ল'লোঁ, তাৰপিছত আমি এতিয়া অলপ ফুৰিবলৈ আহিলোঁ। এখন শংকৰদেৱ শিশু নিকেতন। আমি ইয়াৰ পৰা অলপ পোনে পোনে যাম। মানুহ ঘৰত ভাত খাই পেলাই আমি এতিয়া ৰাস চাবলৈ আহি আছোঁ। আমি এতিয়া প্ৰথম কমলাবাৰী সত্ৰত ৰাস চামগৈ। উত্তৰ কমলাবাৰী সত্ৰত আমি এতিয়া উত্তৰ কমলাবাৰী সত্ৰত ৰাস চাবলৈ গৈ আছোঁ। সেয়া আমি এতিয়া উত্তৰ কমলাবাৰী সত্ৰ পালোহি। কিমান মানুহৰ ভিৰ চাওক। আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ। ইয়াত ষ্টেজতো দেখুৱাইছে আৰু স্ক্ৰীণতো দেখুৱাইছে, আৰু মানুহৰ ভিৰ চাওক কিমান। তাৰপিছত আমি আহিলোঁ চামগুৰি সত্ৰলৈ। চামগুৰি সত্ৰতো অলপ ৰাস চাওঁ। চামগুৰি সত্ৰ ইয়াৰ ভিতৰলৈ আমি সোমাই আহিলোঁ ৰাস চাবলৈ। ইয়াতো বহুত মানুহ ভিৰ। আমি এতিয়া ৰাস চাওঁ। ইয়াত চব মেলা নিচিনা বজাৰ হয়। ইয়াত চব বস্তুবিলাকৰ বহুত কম দাম।
বাটত ৰাস চাই মেলি আমি এতিয়া ঘৰলৈ যাবলৈ আহিলোঁ। আমি এতিয়া ঘাটলৈ আহি আছোঁ। ঘাটৰ ওচৰত টিকট কাটি মেলি আমি ঘৰলৈ যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি এতিয়া ঘাট পালোহি। ভিউটো চাওক কিমান ধুনীয়া লাগিছে। আমি এতিয়া টিকট কাটি পেলাই আমি এতিয়া জাহাজ পালোঁ। এয়া জাহাজত উঠি আছোঁ। ভিতৰত বহিবলৈ চিট নাই, সেয়ে আমি পিছফালে উঠি আহিছোঁ। এতিয়া আমি জাহাজৰ পৰা নামি পেলাই আমি এতিয়া ককিলামুখৰ ফালে আহি আছোঁ। ভিডিঅ'টো সামৰণি মাৰি দিছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লগতে বেল আইকনটো দবাই দিব। ধন্যবাদ।